নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আন এটা ভিডিঅ'লৈ আহিছোঁ সেইটো হৈছে অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিত দ্বিতীয় পাঠ স্বাভাৱিক সংখ্যা আৰু সেই দ্বিতীয় পাঠৰ অনুশীলনীটো এটাই আছে অনুশীলনী তাৰে 5 নম্বৰৰ 6 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা স্কিপ নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ এয়া 5 নম্বৰ কোৱেশ্চনটোত কৈছিল উপযুক্ত ধৰ্ম প্ৰয়োগ কৰি বা উপযুক্ত ধৰ্ম খটুৱাই সৰল কৰা মানে ইয়াতে বিধি প্ৰয়োগ কৰি মান নিৰ্ণয় কৰিব লাগিব পাছৰ 1 নম্বৰ solve question to hoise 21 into 36 plus 21 into 44 plus 80 into 29 21 into 36 plus 21 into 44 plus 80 into 29 তে তোমালোকে সোয়া ইয়াতে তিনিটা বস্তু থুপ হৈ আছে আৰু সেই তিনিটা বস্তুৰ মাজত 21 আৰু 36 পূৰণ আকৌ 21 প্লাস 80 into 44 আকৌ 80 আৰু 29 পূৰণ হৈ আছে আৰু এই তিনিটা কি কৰিব লাগিব পূৰণ কৰি যোগ কৰিব লাগিব তাৰ মাজতে সোয়া তোমালোকে এই দুটাৰ মাজত দেখা 21 তো মিল আছে সেইকাৰণে 21 তো কমন লৈ আহল কি থাকিব 36 প্লাস 44 ইফালে প্লাস 80 into 29 থাকি যাব নেক্সট 21 into এই দুটা যোগ কৰিলে অৰ্থাৎ 36 প্লাস 44 কৰিলে 80 পাম প্লাস 80 into 29 নেক্সট ইয়াতে এখন দেখা যে 80 দুটা কমন হল এই দুটা কমন লৈ আহা 80 আহিলে কি হ'ব 21 প্লাস 29 নেক্সট 80 into 0 50 অৰ্থাৎ 80 into 50 এতিয়া গুণ কৰি দিয়া 80 লগত যেতে 50 গুণ কৰবা অৰ্থাৎ 8 5 40 দুটা হন লগা দিয়া 4000 ইয়া হৈছে 6 নম্বৰ প্ৰশ্নৰ উত্তৰ লগতে সোয়া তোমালোকে যে এই যে 21 টো কমন লৈ আহিছিলা 36 প্লাস 44 তাতে আমাৰ কি বিধি প্ৰয়োগ হৈছে বিতৰণ বিধি ইয়াতে আমাৰ বিতৰণ বিধি নেক্সট আকৌ তোমালোকে 80 টো কমন লৈ আহিছিলা ইয়াতে এটা বিতৰণ বিধি প্ৰয়োগ হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো আছিল তোমালোকৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ